নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া আৰু এই বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্ন সময়ত এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন দল সংগঠন আৰু তাৰ মাজতে লণ্ডনৰ পৰা বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে। ইলিয়াছ আনচাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে যে নথিপত্ৰ থকাৰ পাছতো বহু সংখ্যালঘু লোকক বাংলাদেশীৰ নামত এক প্ৰকাৰ হাৰাশাস্তি কৰা হৈছে। এনেধৰণৰ কাৰ্যকলাপ বন্ধ হ'ব লাগে বুলি এতিয়া সংখ্যালঘুৰ পক্ষত মাত মাতিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। নথিপত্ৰ থকাৰ পাছতো সংখ্যালঘুক বাংলাদেশী বুলি ঘোষণা কৰা হৈছে বুলি কৰিছে মন্তব্য ইলিয়াছ আনচাৰীয়ে। সংখ্যালঘুৰ নাগৰিকত্বৰ সমস্যাক লৈ মাত মাতিলে হাফিজ ইলিয়াছ আনচাৰীয়ে। প্ৰতিগৰাকী সংখ্যালঘুক এই ভিডিঅ' প্ৰচাৰ কৰাৰ আহ্বান কৰিছে হাফিজ ইলিয়াছ আনচাৰীয়ে। বাংলাদেশী বুলি চিনাক্ত হোৱা মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক লৈও কৰিলে মন্তব্য। এই সমস্যা এতিয়াই সমাধান নকৰিলে 500 বছৰলৈ এই সমস্যা থাকি যাব বুলিও উল্লেখ কৰিলে বেৰিষ্টাৰগৰাকীয়ে। সকলো নথিপত্ৰ থকাৰ পাছতো সংখ্যালঘুক বাংলাদেশলৈ পঠিওৱা হৈছে। এগৰাকী শিক্ষক কেনেকৈ বাংলাদেশী হ'ব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰিলে ভিডিঅ'ৰ মাধ্যমেৰে হাফিজ ইলিয়াছ আনচাৰীয়ে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, কিয়নো ৰাজ্যজুৰি তোলপাৰ লাগি থকা এটা বিষয় হৈছে যে বাংলাদেশী বিতৰণ আৰু বাংলাদেশী বিতৰণৰ নামত এতিয়া সংখ্যালঘু ভাৰতীয় মুছলমান জনতাক বাংলাদেশীৰ নামত হাৰাশাস্তি চলোৱা হৈছে নেকি, তাক লৈ উঠিছে প্ৰশ্ন। সকলো নথিপত্ৰ থকাৰ পাছতো সংখ্যালঘুক বাংলাদেশলৈ পঠিওৱা হৈছে। মৰিগাঁৱৰ এগৰাকী শিক্ষক বাংলাদেশী হিচাপে চিনাক্ত কৰা কাৰ্যটো এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নথিপত্ৰ থকাৰ পাছতো সংখ্যালঘুক কিয় সজোৱা হৈছে বাংলাদেশী? সংখ্যালঘুৰ নাগৰিকত্বৰ সমস্যাক লৈ এতিয়া মাত মাতিছে হাফিজ ইলিয়াছ আনচাৰীয়ে। প্ৰতিগৰাকী সংখ্যালঘুক এই ভিডিঅ' প্ৰচাৰ কৰাৰ আহ্বান। বাংলাদেশী বুলি চিনাক্ত হোৱা মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলাম সন্দৰ্ভতো কৰিছে মন্তব্য। এই সমস্যা যদি এতিয়াই সমাপ্ত নহয়, 500 বছৰ পৰ্যন্ত এই সমস্যাই সমগ্ৰ দেশত গা কৰি থাকিব। এগৰাকী শিক্ষক কিদৰে বাংলাদেশী হ'ব পাৰে, এগৰাকী চৰকাৰী শিক্ষক কিদৰে বাংলাদেশী হ'ব পাৰে, তাক লৈ এতিয়া উভতি প্ৰশ্ন সুধিছে লণ্ডনৰ পৰা এইগৰাকী হাফিজ ইলিয়াছ আনচাৰীয়ে। হাফিজ ইলিয়াছ আনচাৰীৰ এই মন্তব্যৰ পাছতেই সংখ্যালঘু জনতাই সমৰ্থন আগবঢ়াইছে এই মন্তব্যৰ প্ৰতি। সংখ্যালঘু জনতাই এই মন্তব্য এতিয়া শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো ৰাজ্যত এতিয়া বাংলাদেশী বিতৰণৰ নামত সংখ্যালঘু জনতাক অত্যাচাৰ হাৰাশাস্তি কৰা হৈছে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে এইগৰাকী হাফিজ ইলিয়াছ আনচাৰীয়ে। আৰু লণ্ডনৰ পৰা নিজৰ দেশৰ জনতাৰ দুৰ্ভোগ ভুগি থকাৰ সময়ছোৱাত এতিয়া এক প্ৰকাৰ খবৰ লোৱা পৰিলক্ষিত হ'ল, বিষয়টোক লৈ মাত মতা পৰিলক্ষিত হ'ল আৰু বাংলাদেশী বুলি চিনাক্তকৰণৰ নামত খিলঞ্জীয়া মুছলমানক অথবা ভাৰতীয় মুছলমানক যি হাৰাশাস্তি কৰা হৈছে, এই হাৰাশাস্তি বন্ধ হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু বাংলাদেশী চিনাক্তকৰণৰ নামত চৰকাৰৰ কোনোবাখিনিত ভুল হৈ গৈছে নেকি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। কিয়নো মৰিগাঁৱৰ এগৰাকী শিক্ষক খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকীক বাংলাদেশী বুলি চিনাক্ত কৰি এতিয়া ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত সেই শিক্ষকগৰাকী সন্দৰ্ভতো ইলিয়াছ আনচাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে। ইলিয়াছ আনচাৰীয়ে মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে এগৰাকী চৰকাৰী শিক্ষক কিদৰে বাংলাদেশী হ'ব পাৰে, তেওঁৰ পিতৃ মাতৃ যদি ভাৰতীয়, তেওঁ কিদৰে বাংলাদেশী হ'ব পাৰে, এনেধৰণৰ কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। আৰু সমান্তৰালকৈ ভাৰতীয় মুছলমানৰ ওপৰত বাংলাদেশীৰ নামত চলা এই অত্যাচাৰ, এই হাৰাশাস্তি বন্ধ হ'ব লাগে। আৰু লণ্ডনৰ পৰাই বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে এতিয়া সংখ্যালঘু জনতাৰ ওপৰত হোৱা হাৰাশাস্তি বন্ধ হোৱাৰ দাবীৰে এক প্ৰকাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি প্ৰেৰণ কৰিছে আৰু এই ভিডিঅ'ৰ জৰিয়তে সকলো সংখ্যালঘু জনতাক উদ্দেশ্যি এটা আহ্বান কৰিছে যে এই ভিডিঅ' পাৰ্যমানে শ্বেয়াৰ কৰক, এই ভিডিঅ' সকলোলৈ বিয়পাই দিয়ক আৰু সংখ্যালঘু জনতাক বাংলাদেশীৰ নামত ৰাজ্য চৰকাৰে কৰা এই অত্যাচাৰ হাৰাশাস্তি বন্ধ কৰাৰ বাবে
আমি মাত মাতিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰিছে ইলিয়াছ আনচাৰীয়ে। অন্যথা অনাগত 500 বছৰ পৰ্যন্ত এই সমস্যা হৈ থাকি যাব আৰু সংখ্যালঘু জনতাই দুৰ্ভোগ ভুগিয়ে থাকিব লাগিব অনাগত 500 বছৰ পৰ্যন্ত। এই কথা বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে লণ্ডনৰ পৰা এটা ভিডিঅ' যোগে প্ৰেৰণ কৰিছে আৰু ভিডিঅ' সকলোকে শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। এই ভিডিঅ' এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই দিছোঁ। মই এজন শিক্ষিত যুৱক হিচাপে মোৰ বিবেকত আজি বাৰে বাৰে এটা কুৱেশ্যন উদয় হৈছে। যিসকল ব্যক্তিক আমি নিৰপেক্ষ বুদ্ধিজীৱী বুলি কওঁ, সেইসকলে আচলতে কেনেকুৱা বুদ্ধিজীৱী বা নিৰপেক্ষ? আজি সঁচাকৈয়ে যিসকল আমি শিক্ষিত যুৱক যুৱতীসকলে সেই নিৰপেক্ষ বুদ্ধিজীৱীবিলাকে কোনো এটা কথা ক'লে আমি গছপলৰ বাণী বুলি ভাবো, সিহঁতৰ লগত ফটো তুলি ফেচবুকে শ্বেয়াৰ কৰোঁ, নিজকে আনন্দ উপভোগ কৰোঁ বা মই বহুত এটা ডাঙৰ কাম কৰি দিলোঁ। সিহঁতসকলৰ কিতাপ পঢ়িলে আমি ভাবো বহুত ডাঙৰ এটা কাম কৰিলোঁ। সঁচাই নিৰপেক্ষ বুদ্ধিজীৱী নে? আজি মই সেই বুদ্ধিজীৱীসকলক অতি উইথ ডিউ ৰেচপেক্ট সন্মানৰ সৈতে মই আপোনালোকৰে এজন ছাত্ৰ হিচাপে মই সুধিব বিচাৰিম, আপোনালোকৰ বুদ্ধি এতিয়া জ্ঞানে এলেমে নলেজে যিটো দেখি আছে অসমত সংখ্যালঘু মানুহত, এই যে কণমণি কেঁচুৱা কোলাত লৈ সকলো ডকুমেণ্ট থকাৰ পিছতো মা দেউতা ল'ৰা ছোৱালীৰ স্বামী সকলো ডকুমেণ্ট থকাৰ পিছতো কোলাত কেঁচুৱা লৈ মহিলা বৃদ্ধা খাইৰুল ইছলামৰ নিচিনা মানুহ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন যে can't take any action when the matter is under subjudice in Supreme Court, সেইজন মানুহক যে এনেকৈ ৰাতিৰ ভিতৰত ধৰি বান্ধি বৰ্ডাৰ পাৰ কৰাই দিলে। এতিয়া বাংলাদেশৰো মানুহে BSF বৰ্ডাৰ চিকিউৰিটি ফোৰ্চে বাংলাদেশ অফিচিয়েলো দুই চাইডৰ পৰা গোলাগুলি হৈ আছে, সিহঁতে ধাননি পথাৰত থিয় হৈ আছে নিজৰ কেঁচুৱা লৈ। এবাৰো নিজৰ বুদ্ধি এইটো এবাৰো কি ভাবিবলৈ বাধ্য নকৰাই নে? যেটো অন্যায় হৈছে, অবিচাৰ হৈছে, ইনজাস্টিস হৈছে। ভাৰতবৰ্ষৰ নাগৰিক হোৱাৰ পিছতো খাইৰুল ইছলামৰ নিচিনা টিচাৰ শিক্ষক গভৰ্ণমেণ্টে এজন টিচাৰ শিক্ষক কেনেকৈ গভৰ্ণমেণ্টৰ শিক্ষক এজন বাংলাদেশী হ'ব পাৰে? মা দেউতা সকলো ভাৰতৰ নাগৰিক হোৱাৰ পিছতো এজন ব্যক্তি ফেমিলিৰ পৰা অৰ্থাৎ এই বিদেশী কেনেকৈ হ'ব পাৰে? এইটো অন্যায় নহয় নে? এইটো নিজৰ বিবেকে কি নকয় নেকি? মই সেই উইথ ডিউ ৰেচপেক্ট মই সেই নিৰপেক্ষ বুদ্ধিজীৱীসকলক যিহঁতক লৈ আমি প্ৰাউড ফিল কৰোঁ, শ্বেয়াৰ কৰোঁ, মই সেই যুৱক 21st চেঞ্চুৰীৰ নজোৱান শিক্ষিত যুৱক যুৱতীসকলকো মই ক'ব বিচাৰিম আৰু নিৰপেক্ষ বুদ্ধিজীৱীসকলক এবাৰ আমি ভাবিবলৈ চিন্তা কৰিছোনে? এইটো মানৱাধিকাৰত আৰ্টিকল 21 ভাৰতবৰ্ষৰ সংবিধানে ৰাইট টু লাইফ উইথ ডিগনিটি, সেইটোতো প্ৰতিজনৰ আছে, চাই ইণ্ডিয়ান চিটিজেন হওক নন চিটিজেন হওক, এইটোতো সকলোৰে কাৰণে। আৰ্টিকল 19, আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, অন্য অবিচাৰ হোৱা নাই নে? আপোনাৰ আমাৰ বিবেকে বা বুদ্ধিয়ে কোনটো কয়? সেইকাৰণে মই সকলো নিৰপেক্ষ বুদ্ধিজীৱীসকলক কম, ইতিহাসত সেইবিলাকক লেখা থাকে যিবিলাকে অন্যায়ৰ বিৰুদ্ধে সদায় মাতি থাকে। মনত ৰাখিব, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, বাবা চাহেব আম্বেদকাৰ, মৌলানা আবুল কালাম আজাদ, ওবায়দুল্লাহ সিন্ধি, বোস, ইহঁতৰ নাম সেইকাৰণে লিখা আছে যিহেতু অন্যায়ৰ বিৰুদ্ধে চিভিল ডিজঅবিডিয়েন্স মুভমেন্ট, নন কোঅপাৰেশ্যন মুভমেন্ট, কুইট ইণ্ডিয়া মুভমেন্ট, খিলাফত মুভমেন্ট কৰিছিল, চিপাহী বিদ্ৰোহ কৰিছিল, কুশল কবৰ কৰিছিল। সেইকাৰণে আমি সকলোৱে চিন্তা কৰাৰ দৰকাৰ কেনেকুৱা বুদ্ধিজীৱী আমি আৰু আমি কাক লৈ চেলিব্ৰেট কৰোঁ। তো মই এজন ছাত্ৰ হিচাপে মই এইটো মোৰ বিবেকত, শিক্ষিত যুৱক হিচাপে মোৰ বিবেকত আহিলে মই কৈ দিলো, সকলোকে জনালো, এইটো মোৰ কথা। মোৰ ৰাইট টু ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আৰ্টিকল 19 আন্দোলন অধিকাৰ দিছে, মই ব্যক্ত কৰিলো। আপোনালোকে ভালোও পাব পাৰে, বেয়াও পাব পাৰে। মোৰ মনৰ কথা মই কলো যে কেনেকুৱা আমি নিৰপেক্ষ বুদ্ধিজীৱী বুলি ভাবো, কাক ভাবো, এতিয়া খামোশ এখতিয়াৰ কৰি আছে, কেনেকুৱা মানুহ তেনেহলে ভাবিব লাগিব। মই এজন শিক্ষিত যুৱক হিচাপে মোৰ বিবেকত আজি বাৰে বাৰে এটা কুৱেশ্যন উদয় হৈছে। যিসকল ব্যক্তিক আমি নিৰপেক্ষ বুদ্ধিজীৱী বুলি কওঁ, সেইসকলে আচলতে কেনেকুৱা বুদ্ধিজীৱী বা নিৰপেক্ষ? আজি সঁচাকৈয়ে যিসকল আমি শিক্ষিত যুৱক যুৱতীসকলে সেই নিৰপেক্ষ বুদ্ধিজীৱীবিলাকে কোনো এটা কথা ক'লে আমি গছপলৰ বাণী বুলি ভাবো, সিহঁতৰ লগত ফটো তুলি ফেচবুকে শ্বেয়াৰ কৰোঁ, নিজকে আনন্দ উপভোগ কৰোঁ বা মই বহুত এটা ডাঙৰ কাম কৰি দিলোঁ। সিহঁতসকলৰ কিতাপ পঢ়িলে আমি ভাবো বহুত ডাঙৰ এটা কাম কৰিলোঁ। সঁচাই নিৰপেক্ষ বুদ্ধিজীৱী নে? আজি মই সেই বুদ্ধিজীৱীসকলক অতি উইথ ডিউ ৰেচপেক্ট সন্মানৰ সৈতে মই আপোনালোকৰে এজন ছাত্ৰ হিচাপে মই সুধিব বিচাৰিম,
আপোনালোকৰ বুদ্ধিয়ে এতিয়া জ্ঞানে এলেমে নলেজে যিটো দেখি আছে অসমত সংখ্যালঘু মানুহত এই যে কণমণি কেঁচুৱা কোলাত লৈ সকলো ডকুমেণ্ট থকাৰ পিছতো মা দেউতা ল'ৰা ছোৱালী স্বামী সকলো ডকুমেণ্ট থকাৰ পিছতো কোলাত কেঁচুৱা লৈ মহিলা বৃদ্ধা খাইৰুল ইছলামৰ নিচিনা মানুহ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন যে can't take any action when the matter is under subjudice in Supreme Court. সেইজন মানুহক যে এনেকৈ ৰাতিৰ ভিতৰত ধৰি বান্ধি বৰ্ডাৰ পাৰ কৰাই দিলে এতিয়া বাংলাদেশৰো মানুহে বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্ছে বাংলাদেশ অফিচিয়েলো দুই সাইডৰ পৰা গোলাগুলি হৈ আছে সিহঁতে ধাননি পথাৰত থিয় হৈ আছে নিজৰ কেঁচুৱা লৈ এবাৰো নিজৰ বুদ্ধি এইটো এবাৰো কি ভাবিবলৈ বাধ্য নকৰাই নে যেটো অন্যায় হৈছে অবিচাৰ হৈছে ইনজাস্টিস হৈছে ভাৰতবৰ্ষৰ নাগৰিক হোৱাৰ পিছতো খাইৰুল ইছলামৰ নিচিনা টিচাৰ শিক্ষক গভৰ্ণমেণ্টে এজন টিচাৰ শিক্ষক কেনেকৈ গভৰ্ণমেণ্টৰ শিক্ষক এজন বাংলাদেশী হ'ব পাৰে মা দেউতা সকলো ভাৰতৰ নাগৰিক হোৱাৰ পিছতো এজন ব্যক্তি ফেমিলিৰ পৰা অৰ্থাৎ এই বিদেশী কেনেকৈ হ'ব পাৰে এইটো অন্যায় নহয় নে এইটো নিজৰ বিবেকে কি নকয় নেকি মই সেই উইথ ডিউ ৰেসপেক্ট মই সেই নিৰপেক্ষ বুদ্ধিজীৱীসকলক যিহেতুক আমি প্ৰাউড ফিল কৰো শ্বেয়াৰ কৰো মই সেই যুৱক 21st century নজোৱান শিক্ষিত যুৱক যুৱতীসকলক মই ক'ব বিচাৰিম আৰু নিৰপেক্ষ বুদ্ধিজীৱীসকলক এবাৰ আমি ভাবিবলৈ চিন্তা কৰিছোনে এইটো মানৱাধিকাৰৰ আৰ্টিকল 21 ভাৰতবৰ্ষৰ সংবিধানে ৰাইট টু লাইফ উইথ ডিগনিটি এইটোতো প্ৰতিজনৰ আছে চাই ইণ্ডিয়ান সিটিজেন হোক নন সিটিজেন হোক এইটো সকলোৰে কাৰণে আৰ্টিকল 19 আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি অন্য অফিচাৰ হোৱা নাই নে আপোনাৰ আমাৰ বিবেকে বা বুদ্ধিয়ে কোনটো কয় সেইকাৰণে মই সকলো নিৰপেক্ষ বুদ্ধিজীৱীসকলক কম ইতিহাসত সেইবিলাকক লেখা থাকে যিবিলাকে অন্যায়ৰ বিৰুদ্ধে সদায় মাতি থাকে মনত ৰাখিব মহাত্মা গান্ধী জৱাহৰলাল নেহৰু বাবা সাহেব আম্বেদকাৰ মৌলানা আবুল কালাম আজাদ ওবায়দুল্লাহ সিন্ধি বোস ইহঁতৰ নাম সেইকাৰণে লিখা আছে যিহেতু অন্যায়ৰ বিৰুদ্ধে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্ট খিলাফত মুভমেন্ট কৰিছিল সিপাহী বিদ্ৰোহ কৰিছিল কুশল কবৰ কৰিছিল সো সেইকাৰণে আমি সকলোৱে চিন্তা কৰাৰ দৰকাৰ কেনেকুৱা বুদ্ধিজীৱী আমি আৰু আমি কাক লৈ সেলিব্ৰেট কৰো তো মই এজন ছাত্ৰ হিচাপে মই এইটো মোৰ বিবেকত শিক্ষিত যুৱক হিচাপে মোৰ বিবেকত আহিলে মই কৈ দিলো সকলোকে জনালো এইটো মোৰ কথা মোৰ ৰাইট টু ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আন্দোলন অধিকাৰ দিছে মই ব্যক্ত কৰিলো আপোনালোকে ভালো পাব পাৰে বেয়াও পাব পাৰে মোৰ মনৰ কথা মই কলো যে কেনেকুৱা আমি নিৰপেক্ষ বুদ্ধিজীৱী বুলি ভাবো কাক ভাবো এতিয়া খামোশ এখতিয়াৰ কৰি আছে কেনেকুৱা মানুহ তেনেহলে ভাবিব লাগিব মই এজন শিক্ষিত যুৱক হিচাপে মোৰ বিবেকত আজি বাৰে বাৰে এটা কুৱেশ্যন উদয় হৈছে যিসকল ব্যক্তিক আমি নিৰপেক্ষ বুদ্ধিজীৱী বুলি কওঁ সেইসকলে আচলতে কেনেকুৱা বুদ্ধিজীৱী বা নিৰপেক্ষ আজি সঁচাকৈয়ে যিসকল আমি শিক্ষিত যুৱক যুৱতীসকলে সেই নিৰপেক্ষ বুদ্ধিজীৱী বিলাকে কোনো এটা কথা ক'লে আমি গছপলৰ বাণী বুলি ভাবো সিহঁতৰ লগত ফটো তুলি ফেচবুকে শ্বেয়াৰ কৰো নিজকে আনন্দ উপভোগ কৰো বা মই বহুত এটা ডাঙৰ কাম কৰি দিলো সিহঁতসকলৰ কিতাপ পঢ়িলে আমি ভাবো বহুত ডাঙৰ এটা কাম কৰিলো সঁচাই নিৰপেক্ষ বুদ্ধিজীৱী নে আজি মই সেই বুদ্ধিজীৱীসকলক অতি উইথ ডিউ ৰেসপেক্ট সন্মানৰ সৈতে মই আপোনালোকৰে এজন ছাত্ৰ হিচাপে মই সুধিব বিচাৰিম আপোনালোকৰ বুদ্ধিয়ে এতিয়া জ্ঞানে এলেমে নলেজে যিটো দেখি আছে অসমত সংখ্যালঘু মানুহত এই যে কণমণি কেঁচুৱা কোলাত লৈ সকলো ডকুমেণ্ট থকাৰ পিছতো মা দেউতা ল'ৰা ছোৱালী স্বামী সকলো ডকুমেণ্ট থকাৰ পিছতো কোলাত কেঁচুৱা লৈ মহিলা বৃদ্ধা খাইৰুল ইছলামৰ নিচিনা মানুহ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন যে can't take any action when the matter is under subjudice in Supreme Court. সেইজন মানুহক যে এনেকৈ ৰাতিৰ ভিতৰত ধৰি বান্ধি বৰ্ডাৰ পাৰ কৰাই দিলে এতিয়া বাংলাদেশৰো মানুহে বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্ছে বাংলাদেশ অফিচিয়েলো দুই সাইডৰ পৰা গোলাগুলি হৈ আছে সিহঁতে ধাননি পথাৰত থিয় হৈ আছে নিজৰ কেঁচুৱা লৈ এবাৰো নিজৰ বুদ্ধি এইটো এবাৰো কি ভাবিবলৈ বাধ্য নকৰাই নে যেটো অন্যায় হৈছে অবিচাৰ হৈছে ইনজাস্টিস হৈছে ভাৰতবৰ্ষৰ নাগৰিক হোৱাৰ পিছতো খাইৰুল ইছলামৰ নিচিনা টিচাৰ শিক্ষক গভৰ্ণমেণ্টে এজন টিচাৰ শিক্ষক কেনেকৈ গভৰ্ণমেণ্টৰ শিক্ষক এজন বাংলাদেশী হ'ব পাৰে মা দেউতা সকলো ভাৰতৰ নাগৰিক হোৱাৰ পিছতো এজন ব্যক্তি ফেমিলিৰ পৰা অৰ্থাৎ এই বিদেশী কেনেকৈ হ'ব পাৰে এইটো অন্যায় নহয় নে
এইটো নিজৰ বিবেকে কি নকয় নেকি? মই সেই উইথ ডিউ ৰেচপেক্ট মই সেই নিৰপেক্ষ বুদ্ধিজীৱীসকলক যিহঁতক লৈ আমি প্ৰাউড ফিল কৰো, শ্বেয়াৰ কৰো, মই সেই যুৱক 21st চেঞ্চুৰীৰ নজোৱান